নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে ঘৰত এলপিজি গেছ বাৰু ব্যৱহাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাব। আপোনালোকে হয়তো দেখা পাইছে যে বৰ্তমান সময়ত সকলো ফালে কমাৰ্চিয়েল সিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু তাৰ মাজতে আমি ঘৰত যিবিলাক ডমেষ্টিক গেছ ব্যৱহাৰ কৰোঁ সেই গেছৰ নাটনি হৈছে, যাৰ কাৰণে নেকি বৰ্তমান সময়ত আমি কাৰোবাৰ পৰা অত্যাধিক দামত গেছ ক্ৰয় কৰিব লগা হৈছে। কিন্তু এজেন্সিত এতিয়াও পূৰ্বৰ দামতে গেছ লাভ কৰা যায়, কিন্তু আপোনালোকে পূৰ্বৰ দামতেই হয়তো কিনিবলৈ পোৱা নাই, কাৰণ এজেন্সিত বৰ্তমান সময়ত গেছ পাবলৈ নাই আৰু সেইবাবে বেলেগৰ পৰা অধিক দামত গেছ ক্ৰয় কৰিব লগা হৈছে। কিন্তু চৰকাৰীগতভাৱে বাৰু আগন্তুক সময়ত কিমান দাম বৃদ্ধি পাব পাৰে এলপিজি গেছৰ, বৰ্তমান হয়তো আপোনালোকে অত্যাধিক দামত গেছ ক্ৰয় কৰিব পাৰে, কিন্তু বৰ্তমানেও গেছৰ সেই পুৰণা দামেই আছে। এতিয়াও কিন্তু ডমেষ্টিক গেছৰ দাম বৃদ্ধি কৰা নাই, মানে আমি ঘৰত যিটো গেছ ব্যৱহাৰ কৰোঁ সেই গেছৰ দাম এতিয়াও বৃদ্ধি কৰা নাই। যিটো কমাৰ্চিয়েল সিলিণ্ডাৰ সেইটোৰহে কেৱল দাম বৃদ্ধি কৰিছে। কিন্তু আগন্তুক সময়ত কিমান দাম বৃদ্ধি পাব আমি ঘৰত ব্যৱহাৰ কৰা গেছটোৰ চৰকাৰীগতভাৱে, তো সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। প্ৰত্যেকে বৰ্তমান সময়ত গেছ ব্যৱহাৰ কৰে আৰু আমিও জানো যে বৰ্তমান এজেন্সিত গেছৰ দাম কিমান, ময়ো জানো আৰু আপুনিও জানে। তাৰ পাছতো আমি অত্যাধিক দামত গেছ ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগা হৈছে এই কাৰণেই, কাৰণ বৰ্তমান সময়ত এজেন্সিত গেছ পাবলৈ নাই। আজিৰ পৰা 1-2 দিন আগত ময়ো ঠিক তেনেধৰণৰে অধিক দামত গেছ ক্ৰয় কৰি আনিছোঁ আৰু শুনিলে আপোনালোকে আচৰিত হ'ব। এটা চিলিণ্ডাৰ 2300 টকাত ক্ৰয় কৰিছোঁ। 2300 টকা লৈছে এটা ডমেষ্টিক চিলিণ্ডাৰৰ দাম, যিটোৰ দাম নেকি অৰিজিনেল 900ৰ পৰা 1000 টকা। সেইটোত মই প্ৰায় 1400 টকা অত্যাধিক দি ক্ৰয় কৰি আনিব লগা হৈছে আৰু উপায়ো নাই, কাৰণ এনেকুৱা সময়ত গেছ শেষ হৈছে, সেই সময়ত বেলেগ অল্টাৰনেটিভ ব্যৱস্থাও নাই না। সেই সময়ত মই এজেন্সিৰ পৰা গৈ আনিবগৈ পাৰোঁ, কাৰণ বুকিং কৰিব লাগিব, তাৰ পাছতহে মই গেছ পাম। কিছুদিন ৱেইট কৰিব লাগিব, গতিকে ৱেইট কেনেকৈ কৰিম, ভাত নাখাইতো থাকিব নোৱাৰি। তো তাৰ কাৰণে 1400 টকা অত্যাধিক দি গেছ ক্ৰয় কৰি আনিব লগা হৈছে। আপোনালোকৰ বাৰু তেনেকুৱা হৈছেনে এই সময়ছোৱাত কমেণ্ট ছেকশ্যনত জনাব। আগতে গেছ তেনেকৈ আনো যদিও ইমান দামত নানো, খুব বেছি 100 টকা বা 150 টকা অত্যাধিক দি আনিব লগা হয়। যদি এজেন্সিত 900 টকা হয় তেনেহ'লে 1000 টকা, যদি এজেন্সিত 1000 হয় তেনেহ'লে 1100 টকা পইচা দি আমি আনিব লাগে। কিন্তু এইবাৰ প্ৰায় 1400 টকা অত্যাধিক দি গেছ আনিব লগা হৈছে। আপোনালোকৰ তেনেকুৱা হৈছে নেকি কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে যদি এজেন্সিসমূহলৈ চাবলৈ যায়, বৰ্তমান সময়ত বৰ বিশেষ দাম নহয় এলপিজি চিলিণ্ডাৰ। আমি যদি যিটো ডমেষ্টিক চিলিণ্ডাৰৰ কথা কওঁ, সেইটো গুৱাহাটীত প্ৰায় 962 টকা, ডিব্ৰুগড় যোৰহাটত প্ৰায় 958 টকা, বঙাইগাঁৱত প্ৰায় 887 টকা আৰু তাৰ লগতে বিভিন্ন ডিষ্ট্ৰিক্টসমূহত সেই 900ৰ পৰা 1000 টকাৰ ভিতৰতেই যিটো ডমেষ্টিক চিলিণ্ডাৰ সেইটোৰ প্ৰাইচ, ডমেষ্টিক চিলিণ্ডাৰৰ 900ৰ পৰা 1000 টকাৰ ভিতৰতেই পোৱা যায়। কিন্তু যিহেতু বৰ্তমান এজেন্সিত পাবলৈ নাই, সেইবাবে অত্যাধিক দাম দি মানুহে ক্ৰয় কৰিব লগা হৈছে। বুকিং কৰিলেও গেছ পাবৰ বাবে অসুবিধা হৈ গৈছে। বুকিং কৰিছে ঠিকেই, কিন্তু সময়মতে পোৱা নাই। কিছুদিন ৱেইট কৰিব লগা হৈছে, যাৰ কাৰণে নেকি ৱেইট কৰিবলৈ সময় মানে নাই মানুহৰ হাতত সময়, আৰু সেইবাবে মানুহে কৰিছে কি অত্যাধিক দামতেই ক্ৰয় কৰিব লগা হৈছে। কমাৰ্চিয়েল চিলিণ্ডাৰটোৰ দাম বৰ্তমান সময়ত প্ৰায় 3100-3200 টকা এজেন্সিত। আৰু আপোনালোকে যদি কমাৰ্চিয়েল চিলিণ্ডাৰটো কাৰোবাৰ পৰা আনিবলৈ যায়, আপোনাৰ যদি সময়মতে গেছ নাপায়, তেনেহ'লে কমাৰ্চিয়েল চিলিণ্ডাৰটোৰ দাম কিমান হ'ব পাৰে আপোনালোকে নিজেই এবাৰ ভাবি চাওক।
এজেন্সিতে যেহেতু 3200 মান টকা হয় তেনেহলে কাৰোবাৰ পৰা যদি ক্ৰয় কৰিবলৈ যায় হয়তো আপোনালোকে 5000 মান টকাত এটা কমাৰ্চিয়েল সিলিন্ডাৰ ক্ৰয় কৰিব লাগিব আৰু এতিয়া এনেকুৱা হৈছে পইচা দিলেও গেছ পাবলৈ নাইকিয়া হৈছে কাৰণ এজেন্সিত নাটনি ভাৰত চৰকাৰৰ হাতত গেছৰ নাটনি হৈছে আৰু সেইভাবে গেছ পাবলৈ নাইকিয়া হৈছে মানুহে যিমান টকাতে পাইছে ক্ৰয় কৰি আনিছে কাৰণ ভাত নোখোৱাকৈ থাকিব নোৱাৰে আজিকালি মানুহৰ ঘৰত গেছৰ বাহিৰে বেলেগ অল্টাৰনেটিভ ব্যৱস্থা নাইকিয়া হৈছে গাঁৱৰ মানুহবিলাকৰ হাতত কৰবাত নহয় কৰবাত অকনমান হলো ব্যৱস্থা আছে যদিও টাউনৰ মানুহবিলাকৰ হাতত সেই ব্যৱস্থাটো নাইকিয়া হৈছে গাঁৱৰ মানুহবিলাকে খৰিত ভাত ৰান্ধিব পাৰে যদিও টাউনৰ মানুহবিলাকৰ হাতত সেই ব্যৱস্থা নোহোৱাৰ কাৰণে টাউনৰ মানুহবিলাকে যিমান পাৰে সিমানতেই গেছটো ক্ৰয় কৰি আনিব লগা হৈছে এতিয়া খবৰ লোৱা অনুসৰি আগন্তুক সময়ত আমাৰ ঘৰত যেটো গেছ ব্যৱহাৰ কৰো সেইটোত 50 পৰা 100 টকা দাম বৃদ্ধি পাব আৰু হেয়া খুব কম দিনৰ ভিতৰতে দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে আপোনালোকে নেক্সট সোমবাৰলৈ হয়তো দাম বৃদ্ধি পোৱাৰ খবৰ লাভ কৰিব 50 পৰা 100 টকা পৰ্যন্ত ডমেষ্টিক সিলিন্ডাৰটোৰ দাম বৃদ্ধি পাব আৰু তাৰ লগতে কমাৰ্চিয়েল সিলিন্ডাৰৰ কথা যদি কওঁ 100 পৰা 200 টকা দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে কমাৰ্চিয়েল সিলিন্ডাৰৰ দামটো বৃদ্ধি পাইছিলহে এতিয়া আৰু বৃদ্ধি পাব 100 পৰা 200 টকা আৰু যেটো নেকি আমি ঘৰত ব্যৱহাৰ কৰো সেইটোৰ দাম 50 পৰা 100 টকা দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে গেছৰ দাম ইমান অত্যাধিক বৃদ্ধি পাইছে কিয় ইয়াতে তিনিটা বিশেষ কাৰণ আছে তিনিটা বিশেষ কাৰণত বৰ্তমান সময়ত গেছৰ দাম অত্যাধিক বৃদ্ধি পাইছে প্ৰথমটো কাৰণ হৈ গৈছে খাৰুৱা তেলৰ অভাৱ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে বৰ্তমান সময়ত খাৰুৱা তেলৰ অভাৱ হৈছে আমাৰ ভাৰতবৰ্ষত দ্বিতীয়টো হৈ গ'ল ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে তাৰ বাবে আৰু লগতে কোম্পানীসমূহ বৰ্তমান সময়ত লোকচানৰ সন্মুখীন হৈছে এই তিনিটা মেইন কাৰণত বৰ্তমান সময়ত গেছৰ দাম বৃদ্ধি পাইছে তেলৰ দাম বৃদ্ধি পাইছে কোম্পানীসমূহে কৈছে যে কোম্পানীসমূহ বৰ্তমান সময়ত লোকচানৰ সন্মুখীন হৈছে পাৰ লিটাৰ পেট্ৰলত তেওঁলোকে প্ৰায় 20 টকা লোকচানত বিক্ৰী কৰি আছে পাৰ লিটাৰ ডিজেল তেওঁলোকে প্ৰায় 20 টকা লোকচানত বিক্ৰী কৰি আছে মানে অলমোস্ট 20 টকা লোকচানত তেওঁলোকে বিক্ৰী কৰি আছে অৰিজিনালি বৰ্তমান সময়ত পেট্ৰল আৰু ডিজেলৰ দামটো 120 টকা পাৰ হ'ব লাগে কিন্তু তেওঁলোকে দামটো বৃদ্ধি কৰা নাই যাৰ ফলত নেকি পেট্ৰলিয়াম কোম্পানী বিলাকৰ লোকচান হৈছে বুলি তেওঁলোকে জনাইছে আৰু দ্বিতীয়টো কথা হৈ গ'ল আমাৰ ভাৰতীয় পইচাৰ দামটো বৰ্তমান সময়ত হ্ৰাস পাইছে আপোনালোকে যদি আমেৰিকালৈ যায় আমেৰিকাৰ 1 টকা এটা যদি লব বিচাৰে তেনেহলে ভাৰতৰ 95 টকা দিব লাগিব তেতিয়াহে ভাৰতৰ 1 টকা এটা পাব আৰু সেইভাবেই বৰ্তমান সময়ত আমাৰ ভাৰতত ব্যয় বস্তুৰ দাম বাঢ়িছে যিবিলাক বস্তু নেকি বাহিৰা দেশৰ পৰা ক্ৰয় কৰি আনিব লাগে এতিয়া ক্ৰুড অইল বাহিৰা দেশৰ পৰা ক্ৰয় কৰি আনিব লাগে আৰু সেইভাবে আমাৰ ভাৰতত এতিয়া ক্ৰুড অইলৰ পৰা প্ৰস্তুত হোৱা ইন্ধনসমূহৰ দামটো বৃদ্ধি পাইছে আগতে যদি ধৰি লওক $1 দিয়ে যেনিবা ক্ৰয় কৰিব লাগিছিল যেটো বস্তু আগতে $1 দি ক্ৰয় কৰিছিল তাত আমাৰ ভাৰতীয় পইচা 70 পৰা 80 টকা পে কৰিব লগা হৈছিল এতিয়া পে কৰিব লগা হৈছে 95 টকা আৰু তেনে ক্ষেত্ৰত বস্তুৰ দামটো বাঢ়িব অবিয়াসলি হয়নে নহয় আপোনালোকে নিজেই এবাৰ অনুধাৱন কৰি ভাবক আৰু তাৰ লগতে একদম মেইন যেটো নেকি কাৰণ হৈছে মেইন কাৰণটো হৈ গ'ল ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে আমাৰ ভাৰতলৈ এলপিজিৰ জাহাজসমূহ বা ক্ৰুড অইলৰ জাহাজসমূহ আহিব পৰা নাই আহি আছে সেই হিচাপত আহিব পৰা নাই যি হিচাপত নেকি আগতে আহি আছিল আৰু যাৰ কাৰণে নেকি বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে গোটেই বিশ্বৰ ওপৰতে যাৰ বাবে মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যদি ইচ্ছা কৰে চৰকাৰ আৰু ব্যৱসায়িক কোম্পানীসমূহে দামবিলাক কন্ট্ৰোল কৰিব পাৰে কিন্তু বিজনেছমেন বিলাকে এনেকুৱা ধৰণৰ সুবিধাবিলাক বিচাৰিয়ে থাকে যাতে তেওঁলোকে অধিক মুনাফা অৰ্জন কৰিব পাৰে কেতিয়াবা চাবচোন হঠাতে বজাৰত আমি দৈনিক ব্যৱহাৰ কৰা বস্তুবিলাক অত্যাধিক ওলাই যায় যাৰ ফলত নেকি সেই দিনাখন সেইখন বজাৰত যেটো বস্তু বেছিকৈ ওলাই সেই বস্তুটোৰ দামটো অত্যাধিক কমি যায় আৰু কেতিয়াবা চাবচোন সেই একেটা বস্তুকে সেইখন বজাৰত কেতিয়াবা একেবাৰে কম ওলাই
আৰু সেইদিনাখন সেই বস্তুটোত বহুত বেছি দাম বাঢ়ি গুচি যায় অৰ্থাৎ যেতিয়া সাপ্লাই বেছি থাকিব তেতিয়া ডিমান্ড কম মানে দাম কমি যাব আৰু যেতিয়া নেকি ডিমান্ড বেছি থাকিব সাপ্লাই কম হ'ব তেতিয়া বস্তুটোৰ দাম বাঢ়ি যায় আৰু বিজনেছমেন সকলে তাৰে সুবিধা লয় আৰু তেওঁলোকে সেই কাৰণে মাজে সময়ে তেওঁলোকে পৰিকল্পিতভাৱেও কিছু বস্তুৰ দাম বৃদ্ধি কৰিবৰ কাৰণে শৰ্টেজ কৰি থাকে যাতে ৰাইজে যিমানত পায় সিমানতে ল'বলৈ কোনো ধৰণৰ যাতে কুণ্ঠাবোধ নকৰে তাৰ কাৰণে কোম্পানীসমূহে তেনেকুৱা ধৰণৰ ক্ৰাইচিছবিলাক মাজে সময়ে কৰোৱাই থাকে বা শৰ্টেজসমূহ কৰোৱাই থাকে আৰু চৰকাৰে যদি বিচাৰিলেহেঁতেন কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন কিন্তু চৰকাৰে মূল্য বৃদ্ধিৰ ওপৰত এতিয়ালৈকে একদম ষ্ট্ৰং একশ্যন লোৱা দেখিবলৈকে পোৱা নাই এজন এমপি আছিলে যিজন এমপিয়ে নেকি এই সন্দৰ্ভত মাত মাতি আছিলে এতিয়া সেই এমপিজনো গৈ বিজেপিত যোগদান কৰিলে মাতিব কোনে অসম বিধানসভাত ষ্ট্ৰং অপজিশ্যন নাইকিয়া হৈছে আগন্তুক সময়ত এই বস্তুবিলাকৰ ওপৰত মাতিব কোনে কেৱল অৰুণোদয় আঁচনি লাভ কৰি থাকিলেই নহ'ব এইবিলাকতো আমি অকণমান চোৱা চিতা কৰিব লাগিব তো বন্ধুসকল গ'ল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম